পূৰ্ণ পৰমাত্মাক প্ৰাপ্ত কৰা আৰু তেওঁৰ বাস্তৱিক লাভ প্ৰাপ্ত কৰিবৰ কাৰণে পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মনুষ্যক নিজৰ স্বৰূপতেই বনাইছে। 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম কৰে। কোৰাণ শৰীফত প্ৰমাণ আছে হজৰত মহম্মদক আল্লাহে স্বয়ং কৈছে যে মই তোমালোকক সেই পৰমাত্মাৰ মহিমা ক'বৰ কাৰণে পঠাইছোঁ। সেইজন পৰমাত্মা কবিৰ হয় যিজনে 6 দিনত সৃষ্টি ৰচনা কৰিলে আৰু 7ম দিনত সিংহাসনত গৈ বিৰাজমান হ'ল। তেওঁৰ বিষয়ে জ্ঞাত এজনক সোধা, সেয়া জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। करे करावे साईं मन में लहर उठा और दादू सिद्धर जीव के आप बगलो जा। কোৱা হয় যে সকলো দান পুণ্য সৎসংগ পুণ্য আত্মা যি মোৰ লগত সংযুক্ত হৈছে মইহে আনো। ইয়াত সৎমাৰ্গৰ আদেশ কৰোতা মই হয়। মই সকল যুদ্ধত নিদিয়াসকলক কুসংগী যজ্ঞশীলজনক হেৰুৱাওঁ। অৰ্থাৎ কোৱাৰ ভাৱ এইটোৱেই যে মই ব্ৰহ্মৰ উৎপত্তি কৰিছোঁ আৰু যিয়ে মোৰ সৎভক্তি কৰে যিয়ে মোৰ স্তুতি কৰে তেখেতক সনাতন লোক সনাতন অৰ্থাৎ সাক্ষাৎ স্থান প্ৰাপ্ত কৰোৱাওঁ। আৰু তাত গ'ল ঐশ্বৰ্যটো তাত নিজে নিজেই থাকিব সকলো, মৃত্যু নহয়, কেতিয়াও বুঢ়া নহয়, কোনো বস্তুৰ অভাৱ নাই, নিবাসযোগ্য লোক মুখ্য তথা জ্ঞান প্ৰদান কৰোঁ। আৰু মই অহং ব্ৰহ্ম কৃগৱম, মই বেদক উৎপন্ন কৰোঁ, বেদ নহয় ইয়াত ব্ৰহ্মক উৎপন্ন কৰোঁ। আৰু মহ্যম বৰ্ধনম, আৰু এই যি বেদ আছে মোৰ মহিমাই গাই আছে, কিয়নো ব্ৰহ্মাই আকৌ বেদৰ জ্ঞানেই দি আছিলে। এতিয়া কোৱাৰ তাৎপৰ্য এইটোৱেই যে আমি যি সদগ্ৰন্থক ঠিক মানি আছিলোঁ সত্য মানি আছিলোঁ আৰু মানো তাক আমি বুজি পোৱাই নাই। যেতিয়া পূৰ্ণ পৰমাত্মা কবিৰ যিয়ে সেই দানক কবিৰে ওলটাই কবিৰে কাশীত যি আহিছিল কবিৰ ভগৱান পৰমক্ষৰ ব্ৰহ্মই নিজৰ মৰমীয়াল আত্মা ধৰ্মদাসজীক নিজৰ সৎলোক দেখুৱাইছিলে, সঁচা খণ্ড দেখুৱালে, তাত সকলো স্থিতিৰে পৰিচয় কৰালে। তেতিয়া তেওঁ ঘূৰি আহিলে, তেওঁ শৰীৰত পুনৰাই প্ৰৱেশ কৰালে আত্মাক। তেতিয়া তেওঁ জাগৰণ হৈ কৈছিল, হে পৰমাত্মা, আমিতো এই শ্ৰীৰাম শ্ৰীকৃষ্ণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰজীকেই সুপ্ৰিম পাৱাৰ বুলি মানিছিলোঁ। হে মালিক, তেনেহ'লে দেখোন এই বেদ যিমান পুৰাণেই আছে এই সকলোবোৰ মিছা হয়। ইয়াত তেওঁলোকৰ বিষয়ে কৈছিল যি অজৰ অমৰ হয়, সৰ্বশক্তিমান হয়, সৰ্বেশ্বৰ হয়। পৰমেশ্বৰে কৈছে বেদ কতেব ঝুঠে নিবাই আৰু ঝুঠে হে যো সমঝে নাই। মিছলীয়াটো তেওঁলোক যিয়ে বুজি নাপায়। वेद पढ़ने पर भेद न जाने बाँचे पुराण 18, और फिर भी वेद पढ़े और उसका समझ नहीं सकते, इस करके अज्ञान साधनाएं शुरू करवा रखी हैं और जड़ को अंधा पत्ते खुआवे भूल गया सृजनहारा। ভগৱানক তুলসীৰ পাত দি নিবেদন কৰোঁ, ফল ফুল দি নিবেদন কৰোঁ, মূৰ্তিৰ ওপৰত কওঁ, তুমি সেই সৃজনহাৰক পাহৰি গৈছা। এই বেদত পৰমেশ্বৰৰ মহিমা আছে, এইটো আপুনি লাহে লাহে বুজি পাব। যথাৰ্থ অনুবাদ আছে। প্ৰথমতে আপুনি এই দৃঢ় কৰিব বিচাৰিছে এই দাসে, প্ৰথমতে আপোনালোকে এইয়া বুজক যে যি এই দাসে কৈ আছে সেয়া সকলো সঁচা হয়। ইয়াৰ পিছত এই দাসে এই বেদসমূহৰ যিমান আৱশ্যক সিমান অনুবাদ কৰিব। আৰু এই কাৰণেই তেওঁৰ এই অনুবাদিত সেইটো দেখুৱাই আছোঁ মন্ত্ৰৰ অনুবাদ, যাতে কোনেও আপোনাক ভ্ৰমিত কৰিব নোৱাৰে যে এনেকুৱা কৈ যে ৰামপালে সংস্কৃত নাজানে। আৰু এই মহৰ্ষি দয়ানন্দৰ অনুযায়ী আচাৰ্য এই সংস্কৃতৰ জ্ঞানী আছিল। মহৰ্ষি দয়ানন্দ বিদ্বান পুৰুষ আছিল, সংস্কৃতৰ জ্ঞানী আছিল। তেওঁ সঁচাই বুজিছিলে, বেদবোৰৰ ঠিক অনুবাদ কৰি ৰাখিছিলে। তেনেহ'লে আগতে তেওঁৰ দ্বাৰা কৰা অনুবাদক দেখুৱাই আকৌ এই দাসে লগে লগে যিবোৰ ক্ৰুটি আছে সেয়া আপোনালোকৰ আগত উপস্থাপন কৰিব। তেতিয়াহে আপোনালোকে বুজি পাব, তেতিয়াহে আপোনালোকে ক'ব যে সঁচাকৈ কোনটো অনুবাদ শুদ্ধ আৰু কোনটো ভুল। তেতিয়া আপুনি স্বয়ং নিৰ্ণয় লৈ দৃঢ় হৈ যাব
আৰু যেতিয়ালৈকে আমি দৃঢ় নহওঁ আমি কোনো মুক্তি প্ৰাপ্ত কৰিব নোৱাৰো হতাশ মানুহ কেতিয়াও সফল হ'ব নোৱাৰে আপুনি আগলৈ গৈ মানি লওক দুটা ৰাস্তা আছে আপুনি কৰবালৈ অকলে গৈ আছে বা আপোনাৰ লগত কোনোবা গৈ আছে যোন ব্যক্তি জ্ঞানী হয় বা আপোনাৰ লগত মেপ আছে সেই মেপত চাই আপুনি যাব পাৰে যে এইটো ৰাস্তা নহয় এইটো হয় আৰু মেপৰ বিষয়ত আপুনি দৃঢ় হয় যে ইয়াত লিখাখিনি সঁচাই হয় তেন্তে এই সৎগ্ৰন্থ আমাৰ মেপ হয় এই মেপ আপোনালোকক মানচিত্ৰ দেখুওৱা হৈছে যে আপুনি যিটো ৰাস্তাত গৈ আছে এইটো ৰাস্তা নহয় এইটোহে হয় আৰু আপুনি দৃঢ় হৈ যাব আৰু তেতিয়া আপুনি হতাশ হ'ব নোৱাৰে যদি আপোনাৰ লগত মেপ নাই আৰু আপুনি গৈ আছে আগলৈ দুটা ৰাস্তা হৈ যায় তেতিয়া আপুনি অসমঞ্জসত পৰি যাব চকুমুদি গৈ থাকক কোনোবা এটা সাইডত সেইটো বেলেগ কথা বাৰু এতিয়া এনেকুৱা এই সৎগ্ৰন্থবোৰক আপোনাৰ মুখামুখি কৰোৱা এই দাসে অনিবাৰ্য বুলি ভাবে এতিয়া কৈছো যে वेद मेरा भेद है और मैं ना वेदन के माही जौन वेद से मैं मिलूं ये वेद जानते नहीं এতিয়া যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কোৱা হৈছে যে সেই পৰমাত্মাই নিজৰ মুখ কমলেৰে যি বাণী কৈছিলে সচিদানন্দ ঘন ব্ৰহ্মই অৰ্থাৎ সেই পৰম অক্ষৰ ব্ৰহ্মই নিজৰ মুখেদি যি বাণী কৈছে তাত বহুত বিস্তাৰৰ সৈতে এই ধাৰ্মিক অনুষ্ঠানৰ জাননী দি ৰাখিছে যাক 4 নম্বৰ অধ্যায়ৰ 34 নম্বৰ শ্লোকক শ্ৰীমদ ভাগৱত গীতা জিত কোৱা হৈছে যে গীতা জ্ঞানদাতা যি কালে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈছে ইয়াত প্ৰৱেশ কৰি কৈ আছে যে সেই জ্ঞানক তুমি এই তত্ত্ব জ্ঞান হয় সেই জ্ঞানক তুমি তত্ত্বদৰ্শী সাধুৰ ওচৰলৈ গৈ বুজি লোৱা তেওঁলোকক দণ্ডৱত প্ৰণাম কৰিলে কপট এৰি তেওঁৰ সেৱা প্ৰসংগ কৰিলে সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মা তত্ত্বৰ জ্ঞান দিব যাক গীতা জ্ঞানদাতায়ো নাজানে সেয়া তত্ত্ব জ্ঞান হয় যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত আছে সচিদানন্দ ঘন ব্ৰহ্মৰ মুখেৰে ওলাইছে অৰ্থাৎ যে সেই পৰমেশ্বৰে আহি এই সত্য আমাৰ আগত কৈছে যে তুমি কোন হয় তুমি ক'ৰ পৰা আহিছা পৰমাত্মা কোন হয় তুমি কি সাধনা কৰা তেনেহলে সেই পৰমাত্মাৰ মহিমা যেনেকুৱা ঋগবেদ মণ্ডল নম্বৰ 10 শ্লোক নং 49ত প্ৰথম মন্ত্ৰত আপুনি পঢ়িছে যে বেদ ইয়া পৰমাত্মাই কয় যে এই ব্ৰহ্মৰ পৰমাত্মাৰ উৎপত্তি মই কৰিছো সেই ব্ৰহ্মই আকৌ আগলৈ মোৰ মহিমা কিয় কৰিছে ব্ৰহ্মৰ ভিতৰত পৰমাত্মাই পাঁচখন বেদ ফিট কৰি দিছে যেনেকুৱা এটা মোবাইলৰ পৰা আন এটা মোবাইললৈ ট্ৰান্সফাৰ কৰি দিয়া হয় পুৰা মেটাৰ ফিল্মৰ পিছত ফিল্ম এনেকুৱা পৰমাত্মাই পাঁচখন বেদ তেওঁৰ অন্তঃকৰণত ফিক্স কৰি দিছিল আৰু সময়ৰ লগে লগে নিজে নিজেই মালিকৰ নিয়ম অনুসৰি ইয়াৰ ভিতৰৰ পৰা উৎসাহৰ মাধ্যমেৰে প্ৰকট হৈ গৈছে এতিয়া যদি আজিৰ পৰা 50 বছৰ 20 বছৰ 40 বছৰ আগতে এই দাসে ক'লেহেঁতেন যে পৰমাত্মাই তেওঁৰ কম্পিউটাৰত কালৰ অন্তঃকৰণত এই চাৰিওখন বেদ পঠাই দিছিল আৰু আকৌ সময় অহাত তাৰ আদেশ অনুসৰি প্ৰক্ৰিয়া মালিকে এনেকুৱা কৰি থৈছে যে তাৰ উৎসাহেৰে নিজে নিজেই ওলাই আহিল তেতিয়াহ'লেতো ভালেই আছিল কথাটো আজি আপোনালোক সকলোৰে বিশ্বাস হ'ব কিয়নো আজিকালি আপুনি দৈনন্দিন জীৱনত টেকনিক্যালি ইমান বস্তু ডাউনলোড কৰি ল'ব পৰা যায় আৰু এটা সৰু চিপ থাকে ইমানটো আৰু ইয়াৰ ভিতৰত কিমান মেটাৰ ভৰি থাকে য'ত এইবোৰ ভৰোৱা হৈছে আৰু ইয়াৰ পৰা যিমানেই ডাউনলোড কৰি লোৱা যায় পৃষ্ঠাৰ পৃষ্ঠা ইমান ডাঙৰ ডাঙৰ পুলিন্দা ভৰোৱা হয় তেন্তে এনেকুৱা হৈছিলে তেওঁ যেতিয়া দেখিলে ডাউনলোড কৰিলে বাহিৰলৈ নিজৰ কম্পিউটাৰৰ পৰা অন্তঃকৰণৰ পৰা তেতিয়া পঢ়া যি পঞ্চম বেদ আছিল সূক্ষ্ম বেদ তাততো সকলো বিৱৰণ আছে ৱে অফ ৱৰ্শ্বিপ আছে ইয়াত এটাও নাই দেখা গৈছে লুকুৱাই দিছে নষ্ট কৰি দিছে আৰু এই চাৰিখন আছিল ইয়াতো মহিমা আছিল ভগৱানৰ কিন্তু ইয়াত নষ্ট কৰিব পৰা নাছিল ইয়াতো মহিমা আছে কিন্তু ইয়াত ৱে অফ ৱৰ্শ্বিপ নাছিল আৰু এই বেদক বুজি পোৱা ইয়াৰ প্ৰাণীৰ পক্ষে সম্ভৱ নাছিল লাগিলে ব্ৰহ্মাজী হওক বা বিষ্ণুজী হওক বা শিৱজী হওক
তেওঁলোকেও বেদসমূহক বুজি পোৱা নাছিলে আৰু সেই পৰমাত্মা স্বয়ং আহে আৰু স্বয়ং নিজৰ দ্বাৰা লিখা সেই গ্ৰন্থবোৰক নিজেই ভালকৈ বুজায় এতিয়া যেনেকুৱা বেদৰ নিৰ্ণায়ক জ্ঞান পৰমাত্মাই নিজৰ সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত কবিৰ বাণীত কৈছে এতিয়া সেই বাণীৰ সৈতে পৰিচয় হোৱাৰ পিছত আমি আমাৰ বেদক খুলিলো আৰু বেদত একেবাৰে পৰিষ্কাৰ হৈ গ'ল কিয়নো এয়া আধ্যাত্মিক জ্ঞান হয় এয়া সংস্কৃত ভাষা জনাসকলে খুলিব নোৱাৰে ইয়াৰ অনুবাদ কৰিব নোৱাৰে যেনেকৈ কোনোবাই হিন্দী শিকি ল'লে ফৰেনাৰে ভাল হিন্দী শিকি তেওঁ যিয়েই নহওক বা শাস্ত্ৰজ্ঞ হৈ গ'ল কিন্তু তেওঁৰ ৰামায়ণৰ জ্ঞান নাই ৰামায়ণৰ ষ্টৰিটোৰ জ্ঞান নাই আৰু তেওঁক কোনোবাই কয় যদি লওক আপুনি তুলসীদাসৰ চতুৰ্থাংশৰ অনুবাদ কৰি দিয়ক তেওঁ অভংগা কৰিব অৱশ্যে বিদ্বান হৈ আছে তেওঁ তেন্তে এনেকুৱা বিদ্বানসকলে পণ্ডিতসকলে যি সংস্কৃত ভাষাৰ পণ্ডিত আছে তেওঁলোকে নিজকে সৰ্বজ্ঞ বুলি কয় সৰ্বজ্ঞটো কেৱল কবিৰ পৰমেশ্বৰ আৰু সকলো ভাষাৰে সকলো আধ্যাত্মিক জ্ঞানেৰে সকলো জানিছিল তেওঁ আৰু তেওঁক অবিদ্বান কৈছিলে এই নকল বিদ্বানসকলে এতিয়া কেৱল সংস্কৃত ভাষা জানিলে বুলিয়ে তেওঁ বিদ্বান হৈ নাযায় এটা ভাষা জানিলেই তেওঁ বিদ্বান হৈ নাযায় সেই ভাষাৰ ঠিক আছে তেওঁ কেৱল সেই ভাষা জানে ইয়াৰ মাষ্টাৰ হৈ মাথো এই তত্ত্ব জ্ঞানক তেওঁলোকে বুজি নাপায় যাৰ ফলত এই অৰ্থসমূহৰ অনৰ্থ কৰি দিলে এতিয়া সেই পৰমাত্মা স্বয়ং তাৰ পৰা খোজকাঢ়ি আহে নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক তেখেতে সঠিকভাৱে কয় আৰু যথাৰ্থ জ্ঞান তেওঁৱেই আহি দিয়ে সেই জ্ঞান বুজাই দিয়ে মনুষ্যৰ দৰে খোজকাঢ়ি আহে এতিয়া পুণ্যাত্মাসকল এই কাল ভগৱানে এই অজ্ঞানী ঋষি মহৰ্ষি গুৰু মণ্ডলেশ্বৰ ব্ৰাহ্মণবোৰৰ দ্বাৰা ব্ৰাহ্মণৰ অৰ্থ কোনো জাতি নহয় এইটো বুজিব লাগে আমি কাৰণ আমি আধা জ্ঞান শুনি আৰু নুশুনা হৈ যাওঁ ব্ৰাহ্মণৰ অৰ্থ গুৰু পদত থাকে তেওঁ ব্ৰাহ্মণ হয় অৰ্থাৎ যিয়ে জ্ঞান দিয়ে পৰমাত্মাৰ বিষয়ে যাক জনা বুলি মানুহ ব্ৰাহ্মণ হয় যিয়ে ব্ৰহ্মক চিনি পায় ব্ৰাহ্মণ তেওঁ কোৱা হয় যিয়ে ভগৱানক জানি লৈছে কিন্তু তেওঁলোকে জনা নাছিল আৰু ব্ৰাহ্মণ কোৱা হৈছিল ঋষি মহৰ্ষি নাছিলে মহৰ্ষি কোৱা হৈছিলে আজি তেওঁলোকক মহৰ্ষি ক'ব লগা হৈছে কিন্তু তেওঁলোক মহৰ্ষিৰ যোগ্য নহয় তেওঁলোকক ব্ৰাহ্মণ ক'বলগীয়া হয় কিন্তু ব্ৰাহ্মণৰ যোগ্য নহয় যেনেকুৱা মোৰ গুৰুদেৱ আছিলে তেওঁ ব্ৰাহ্মণ আছিলে জাতিৰ হিচাপ মতে হাৰিয়ানাত গাঁও পেটাবাছ দাদৰীৰ ওচৰৰ ডাঙৰ পেটাবাছ আৰু জিলা ভিৱানী সেই ডাঙৰ পেটাবাছ গাঁৱত থকা তেওঁ ব্ৰাহ্মণ জাতিৰ কিন্তু তেওঁ নিজকে ব্ৰাহ্মণ বুলি কোৱা নাছিল তেওঁ সন্ত ৰাম দেৱানন্দ বুলি কৈছিল তেওঁ সন্ত আছিল আৰু মোৰ যি দাদা গুৰুজী আছিল গুৰুজীৰ গুৰুজী সেয়া চাওলা গাঁও হয় দিল্লীৰ নজফগড়ৰ আগত গুৰগাঁৱৰ পিনে যায় চাওলা অন্ধ্ৰত পৰে তেখেত চাওলা গাঁৱৰ জাত আছিল কৃষক আৰু তেওঁ কাশী বিদ্যাপীঠৰ পৰা 4টা বিষয়ৰ আচাৰ্য হৈ গ'ল তেওঁ পণ্ডিত চিতানন্দ বুলি কোৱা হৈছিল তেওঁ ব্ৰাহ্মণ কোৱা হৈছিল এতিয়া সেই আমাৰ দাদা গুৰুজীৰ যি আশ্ৰম বনোৱা আছিল গোপালপুৰ গাঁও খৰখুদৰ ওচৰত জিলা শোণিপতত তেওঁৰ আশ্ৰমৰ ওপৰত লিখা আছে পণ্ডিত চিতানন্দজীৰ আশ্ৰম আৰু আমাৰ গুৰুদেৱৰ য'ত আশ্ৰম আছে ত'ত লিখা আছে সন্ত ৰাম দেৱানন্দজীৰ আশ্ৰম তেন্তে ইয়াত জাতিৰ পৰা ব্ৰাহ্মণ নহয় কৰ্মেৰে ব্ৰাহ্মণ বুলি কোৱা হৈছিল তেন্তে এই নকল গুৰু ব্ৰাহ্মণসকলক যি গুৰু পদত আছিল এওঁলোকে ক খও নাজানিছিল আৰু এওঁলোকক কোৱা হৈছিল মহৰ্ষি তথাপিও এওঁলোকে বুজি নাপালে সেই পৰমাত্মাৰ অমৃত বাণীক সেয়েহে পৰমেশ্বৰে কৈছিলে যে এই वेद कतेब झूठे नहीं भाई और झूठे हैं जो समझे नहीं তেন্তে বেদত লিখা আছে যে সেই পৰমাত্মা স্বয়ং গতি কৰি আহে এতিয়া যেনেকুৱা এই আৰ্য সমাজৰ গ্ৰুপ আছে ইয়াত শিক্ষিত বৰ্গ বহুত আছে আৰু কিন্তু তেওঁলোকৰ অক্ষৰৰ জ্ঞান আছে আধ্যাত্মিক জ্ঞান নাই সিফালে মহৰ্ষি দয়ানন্দৰো কক্ষৰ জ্ঞান নাছিল আধ্যাত্মিক জ্ঞানৰ সেইকাৰণে তেখেতে চেষ্টা কৰিলে বেদৰ অনুবাদ কৰিবলৈ আৰু তেওঁৰ নিজৰ সিদ্ধান্ত আছিল যে ভগৱান নিৰাকাৰ হয় তেওঁ যিকোনো এখন দেশত নাথাকে এখন দেশ মানে স্থানত
ক'তো নাথাকে তেওঁ কেৱল সৰ্বব্যাপক হয় যেনেকুৱা বায়ু এনেকুৱা ভগৱান হয় ইমান ভাল মানুহ নিৰাকাৰ পৰমাত্মা ইমান ডাঙৰ ডাঙৰ ষ্ট্ৰাকচাৰ কেনেকৈ বনাব তেওঁ যেনেকৈ কোনেও ক'ব নোৱাৰে যে এইটো কেনেকৈ বাস্তৱত পৰিণত হ'ব সাকাৰ মনুষ্য ইঞ্জিনিয়াৰ হয় আৰু জাহাজ বনাই দিলে হাৱাই জাহাজ বায়ু বিমান বনাই দিলে সমুদ্ৰী জাহাজ বনাই দিলে আৰু ইয়াত বহি আৰামত ঘূৰি আছে আৰু সেই বাহন চলি আছে নিৰাকাৰ কোনো কাৰিকৰ বনাই দেখুৱাওক তেওঁ পিছত তেওঁ কি ভাল বনাব তেওঁ তেন্তে এনেকুৱা পৰমাত্মা মনুষ্য সদৃশ হয় তেওঁ অমিতুজা হয় তেওঁৰ শক্তিৰ কোনো আৰ পাৰ নাই তেওঁৰ বচনেৰে সকলো হৈ যায় যেনেকৈ আমি কেতিয়াবা দেখোঁ যে যাদুগৰে নিজৰ মুখত এটা সৰু গোল মাৰ্বল ইমানটো মাৰ্বল এটা সেই মাৰ্বলটো মুখত সুমুৱাই লয় আৰু অলপ পিছত কৰি ইমান ডাঙৰ বহু কষ্টেৰে মুখৰ পৰা এটা পাথৰ উলিয়াই দিয়ে আৰু তলত পেলাই দিয়ে আপুনি উঠাই চাই লওক সঁচাই পাথৰেই হয় তেন্তে যেতিয়া এটা যাদুগৰে এই সকলোবোৰ কৰিব পাৰে তেওঁতো পৰম যাদুগৰ হয় তেওঁতো সৰ্বশক্তিমান হয় এটা বচনেৰে সকলো কৰি দিব এনেকৈ সেই পৰমাত্মাৰ মহিমাৰে আমি পৰিচিত হ'ব লাগিব সেই পৰমাত্মাই কোৱা হয় এটা শব্দৰে সকলো কৰিছে গোটেই স্বৰ্গ মৰ্ত এটা বচনেৰে সকলো বনাইছে তেওঁৰ সামৰ্থ্য আছে সেয়া তেওঁ সকলো কৰিব পাৰে আৰু সেই জাননী নিজেই আহি দিছে আৰু তেওঁ নিৰাকাৰ বুলি কয় ভগৱান আৰু বেদে সাকাৰ বুলি কয় নিৰাকাৰ হয় মনুষ্য সদৃশ হয় এতিয়া পুণ্যাত্মাসকল সেয়েহে পৰমাত্মাই কয় मोती मुक्ता दर्शत नाही ये जग है सब अंदरे दिखत के तो नैन चसम इनका फिरा मोतिया बेंदरे এয়া দেখিছে বিদ্বান পুৰুষ আৰু মহৰ্ষি বুলি কয় তেওঁলোকৰ চকুত চানি ধৰি আছে চানি ধৰি থাকিলে চকুটো দেখা তেনেকুৱা লাগে যে সেইটো একেবাৰেই সুস্থ চকু সকলোবোৰ দেখা পাই চকুৰে কিন্তু দুইটা চকুৰে একো নেদেখে কাৰণ দুইটা চকুতে চানি ধৰি আছে পৰমাত্মাই কয় যে তুমি এয়া কি মহৰ্ষি দেখি আছা গুৰু ব্ৰাহ্মণ দেখি আছা এই মণ্ডলেশ্বৰ তেওঁলোকৰ চকু চানি ধৰি আছে নিজৰ সদগ্ৰন্থত লিখা সত্যক নাজানে তেওঁলোকে আৰু আকৌ নিৰাকাৰ বুলি কয় এতিয়া আপোনালোকক দেখুৱাম পৰমাত্মাৰ সকলো স্থিতি চাব ঋগবেদ মণ্ডল নম্বৰ 9 ঋগবেদ মণ্ডল নম্বৰ 9 এতিয়া দেখুৱাম আৰু সূক্ত নম্বৰ 86 ভগৱান সাকাৰ হয় নে নিৰাকাৰ হয় ভগৱানে কেনেকুৱা লীলা কৰে এয়া হৈছে ঋগবেদ মণ্ডল নম্বৰ 9-10 সংগ্ৰহ অনুবাদ হয় এয়া হৈছে সৰ্বদেশিক আৰ্য প্ৰতিনিধি মহৰ্ষি দয়ানন্দ ৰামলীলা মৈদান নতুন দিল্লী এইটো প্ৰকাশিত কৰিছে আৰু মুদ্ৰক হৈছে প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ 1510 পটৌদি হাউচ দৰিয়াগঞ্জ নতুন দিল্লীৰ পৰা এয়া প্ৰকাশিত কৰা হৈছে ছপাখানা ইয়াৰ এয়া এতিয়া চাব এই ঋগবেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 46 মন্ত্ৰ নম্বৰ 26 ইয়াত লিখা আছে যে যজ্ঞ কৰাসকল যজমান মানে পৰমাত্মা তথা ধাৰ্মিক অনুষ্ঠান সাধনা কৰাসকল যজ্ঞমান তথা ভক্তসকলৰ কাৰণে পৰমাত্মাই সকলো বাটকেই সহজ কৰি দিয়ে তেওঁলোকৰ বাধাৰ নাশ কৰে আৰু তাক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি তেওঁ উজ্জ্বল পৰমাত্মা ইয়াত লিখিব লাগিছিল কবিৰ দেৱ কবি কোনোৱে সৰ্বজ্ঞ হ'ব নোৱাৰে যাৰ সকলো জ্ঞান আছে কবিয়ে কবিতা লিখিব পাৰে এয়া কবিৰ দেৱ লিখিব লাগিছিল তেওঁ কবিৰ দেৱ হয় বিদ্যুতৰ সমান তথা আকাশৰ বিজুলীৰ দৰে ছেকেণ্ডতে তললৈ আহি যাব পাৰে ক্ৰিয়া কৰি বা এনেকুৱা লীলা কৰি চৰিত্ৰগত পুৰুষক তথা ভাল আত্মাক প্ৰাপ্ত হ'ব পাৰে ভাল আত্মাক আহি লগ কৰে তেওঁ আদৰণীয় ধৰমদাসজীক পালে
আদৰণীয় নানকদেৱ চাহেবজীক পালে, আদৰণীয় মুলুক দাস চাহেবজীক পালে, আদৰণীয় দাদু চাহেবজীক লগ পালে, আদৰণীয় গৰীব দাস চাহেবজী গাঁও চুৰাণী জিলা ঝাজাৰ হাৰিয়ানাক পালে, আদৰণীয় ঘিচা দাস চাহেবজীক লগ পালে, গাঁও খেখৰা জিলা মেয়ৰ ইউপিক লগ পালে। তেওঁ ভাল পুৰুষক আহি লগ কৰিলে। তেওঁ ক'ত থাকে ভগৱান? ২৭ নম্বৰ শ্লোকৰ ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৪৬ৰ ২৬ আমি পঢ়িলোঁ, এতিয়া ২৭ত পঢ়িম। ইয়াত তেখেতে যি এই নিৰাকাৰ মানিছিলে ভগৱানক, আৰু বেদে কৈছে যে সেই পৰমাত্মা প্ৰকাশপুঞ্জক পৰমাত্মাক যি দুটা লোকৰ তৃতীয় পৃষ্ঠাত বিৰাজমান আছে, তাতেই সেই পৰমাত্মা বিৰাজমান আছে। এটা স্থানত থাকে দুটা লোক তথা সেই তেজীময় লোকৰ সৎলোকৰ এটা স্থানত, তৃতীয় স্থানত বিৰাজমান আছে। তৃতীয় স্থানত তাতে থাকে নিৰাকাৰ। নিৰাকাৰ কেনেকৈ ভগৱান? যেতিয়া তাত বহি আছে। আগলৈ দেখুৱাম। ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৪২ৰ ঋগ্বেদ মণ্ডল নম্বৰ ৯ আৰু সূক্ত ৪২ৰ আৰু ইয়াত চাওক ৮১ শেষ হৈছে আৰু ৮২ আৰম্ভ হৈছে। ইয়াৰ প্ৰথম মন্ত্ৰ হৈছে, ইয়াত লিখা আছে যে যি সৰ্ব উৎপাদক প্ৰভু সকলোৰে উৎপত্তি কৰোতা পৰমেশ্বৰ ইয়াত আছে। তেওঁ উজ্জ্বল ৰূপত, সাকাৰ ৰূপত সৎগুণবোৰৰ বৃষ্টি কৰোতা লোকৰ পাপক হৰণ কৰোতা লোক, পাপক নষ্ট কৰোতা, পাপক ক্ষমা কৰোতা। তেওঁ ৰাজীৱ, ৰজাৰ সমান। ৰাজীৱ ইয়াৰ অৰ্থ হৈছে ৰজাৰ সমান। সমান আগলৈ লিখা আছে। এয়া চাওক ২৬৯ পৃষ্ঠাত পঢ়ি আছোঁ আমি। কোনোবাই ভ্ৰমিত কৰি দিব পাৰে, গতিকে এয়া দ্বিতীয় পৃষ্ঠা দেখুৱাই আছোঁ, ২৭০ নম্বৰ পৃষ্ঠা। এয়া চাব ২৭০ নম্বৰ পৃষ্ঠাত লিখা আছে। ৮২ পঢ়ি আছোঁ আমি এতিয়া। ৯ৰ ৮২ ৰজাৰ সমান দৰ্শনীয় হয়, তেওঁ দেখাৰ যোগ্য হয়, দৃশ্যমান হয়, সাকাৰ হয়, ৰজাৰ দৰে মানুহৰ দৰে হয়, আৰু এই পৃথিৱী আদি লোক লোকান্তৰৰ চাৰিওফালে আৰু শব্দমান হৈ আছে। চৰিত্ৰগত পুৰুষ তথা ভাল আত্মাবোৰক শ্ৰেষ্ঠ পুৰুষ যিজন দৃঢ় হয় তেখেতক পবিত্ৰ কৰি প্ৰাপ্ত হয়। যেনেকুৱা আদৰণীয় ধৰমদাস চাহেবজীৰ দৃঢ় ভকত আছিল, তাৰপিছত ডগমগ হোৱা নাছিল, তেওঁ কেতিয়াও ভয় কৰা নাছিল। আদৰণীয় মুলুক দাস চাহেবজী, আদৰণীয় ধৰমদাস চাহেবজী, আদৰণীয় গৰীব দাস চাহেবজী গাঁও চুৰাণী জিলা ঝজ্জাৰ হাৰিয়ানাৰ, আদৰণীয় ঘিচা দাস চাহেবজী গাঁও খেখৰা জিলা মেৰঠ ইউপিৰ লোকক এওঁলোক দৃঢ় ভকত আছিল। তেওঁলোক ভগৱানৰ ওচৰত আহি পবিত্ৰ কৰি প্ৰাপ্ত হয়। চৰিত্ৰ পুৰুষ, ভাল আত্মা, বিদ্যুৎ মানে আকাশীয় বিজুলীৰ স্নেহলোক স্থানক আধাৰ কৰি প্ৰাপ্ত হয়। চাওক কিমান স্পষ্ট কৰিছে তেখেতে। ঋগ্বেদ মণ্ডল নম্বৰ ৯ আৰু সূক্ত নম্বৰ ৮১ সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ কৰিছে যে তেওঁ পৰমাত্মা ৰজাৰ দৰে দেখাৰ যোগ্য হয়। ৰজাৰ অৰ্থ হৈছে তেওঁ শক্তিশালী হয়, মনুষ্য সদৃশী হয়, ৰজাৰ আগত আছে আৰু সাকাৰ হয়, দেখাৰ যোগ্য হয়। আৰু তেওঁ ভাল আত্মাক তাৰ পৰা আহি লগ কৰে, আৰু যি দৃঢ় ভকত আছে তেওঁলোকে পায়, অন্যই নাপায়। যেনেকুৱা আকাশৰ বিজুলী পৰে, তেন্তে সেয়া কোনো বস্তুৰ ওপৰত পৰে য'ত তাৰ বিশেষ এট্ৰেকশ্যন আছে। পুৰণা সময়ত যেতিয়া কাঁহৰ ধাতুৰ বনোৱা থালি আছিলে পুৰণা, আৰু সেই থালি যদি বৰষুণৰ দিনত ক'ৰবাত বাহিৰত পৰি থাকে, তেতিয়া আমাৰ বয়স্ক আইতাই মায়ে কৈছিলে কাঁহৰ বাচন থাকিলে তাত বিজুলী পৰি যায়। যেতিয়া তাৰ সহযোগ হয় ওপৰৰ পৰা পৰিবলৈ, তেন্তে তাতে অৱশ্যেই তাৎক্ষণিকভাৱে আহি পৰে, এট্ৰেকশ্যন হয়, তাতেই সম্প্ৰসাৰিত হয় আৰু ওপৰত আহি পৰে, আৰু তাক উঠাই লৈ ভিতৰত ৰাখি দিয়া হয়। কোৱাৰ অৰ্থ এইটোৱেই যে পৰমাত্মা সেই বিজুলীৰ দৰে যেনেকৈ তেওঁ নিজৰ বিশেষ যাৰ ওপৰত আকৰ্ষণ হয় তাতেই আহি পৰে। এই স্থিতিৰেই পৰমাত্মাই তেওঁৰ দৃঢ় ভক্তসকলক আহি লগ কৰে।
যি মিলনযোগ্য হয়, যিসকলে তেওঁক আকৰ্ষিত কৰি আনে, যাতে এওঁলোকে আগবঢ়াই নিব পাৰে এই জ্ঞানক, কালৰ জালৰ অপহৰণ কৰিব পাৰে, মোৰ প্ৰিয় আত্মাবোৰলৈ এই বাৰ্তা পঠাব পাৰে। আৰু তাত কি কৰিব? চকু চাই নামানে তেওঁলোকে ভগৱানক পাব, তেওঁলোকে কালক পাব য'ত তেওঁলোক থাকি আছে। এতিয়া নৱম মণ্ডলৰ সুপ্ত ৮২ ১ নম্বৰ মন্ত্ৰ পঢ়িলোঁ, এতিয়া ২ পঢ়িম। চাব, ঋগ্বেদ ২ সুপ্ত নম্বৰ ৮২ আমি ১ পঢ়িলোঁ, এতিয়া ২ পঢ়িম। পৰমাত্মা কি উদ্দেশ্যেৰে আহে? পৰমাত্মা উপদেশ দিয়াৰ ইচ্ছাৰে আপুনি মহাপুৰুষবোৰক প্ৰাপ্ত হয়, ভাল আত্মাবোৰক, মহান আত্মাবোৰক প্ৰাপ্ত হয়, আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ সমান আমাৰ আধ্যাত্মিক যজ্ঞত প্ৰাপ্ত হয়। অত্যন্ত গতিশীল পদাৰ্থৰ সমান, যেনেকুৱা বিজুলী চলে, বিজুলীৰ নিচিনা গতিৰে আপুনি উপদেশ কৰিবলৈ আহে, সত্য জ্ঞান দিবলৈ আহে। আপুনি কবিৰ দেৱ হয়। আকৌ আপুনি কবিৰ দেৱ আছিলে, এনেদৰে লিখিব লাগিছিলে, সৰ্বজ্ঞ লিখি দিলে, লিখিব লাগিছিলে কবিৰ দেৱ, আমি এওঁক কবিৰ চাহেব বুলি কওঁ। আপুনি কবিৰ চাহেব হয়, শুদ্ধ স্বৰূপ হয়। এতিয়া আপুনি দেখুৱাইছিলে য'ত যজুৰ লিখা আছে, তাত যজুৰ বেদ লিখিব লাগিছিলে। তাতে তেখেতে লিখিছে, যদিও মহৰ্ষি দয়ানন্দজীয়ে যজুৰ বেদ ৩৬ অধ্যায়ৰ প্ৰথম মন্ত্ৰত যজুৰ অৰ্থ যজুৰ বেদ কৰিছে, তাত কৰিব লাগিছিলে তেওঁ কবিৰ দেৱ হয়, তেওঁ শুদ্ধ স্বৰূপ হয়, আমাৰ পাপক দূৰ কৰে। হে শূন্য পৰমাত্মা, আপুনি আমাক সুখ দিয়ক। পুণ্যাত্মাসকল, वेद पढ़े पर भेद न जाने, ये बात से पुराण 18। वेद पढ़े पर भेद न जाने, गुरु बिन काहू न पाया ज्ञाना, जो थो था वो छड़े मूड किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे अज्ञानी। তেওঁ অজ্ঞানী আছিল, বেদক পঢ়িছিলে আৰু মহৰ্ষি কোৱা হৈছিলে, তেওঁ ক খও নাজানিছিলে। এতিয়া যেনেকুৱা পৰমাত্মা মনুষ্য সদৃশ আছিল, সিদ্ধ হৈ গ'ল, ৰজাৰ সমান দেখাত লাগে, আৰু তাৰ পৰা গতি কৰি আহে। যি মহাপুৰুষসকলক লগ পাই, সেই মহাপুৰুষসকলে কৈছিলে কবিৰ ইজ গড, তেওঁ কবিৰ দেৱ কাশীৰ। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया, वो काशी माए कबीर होया। আদৰণীয় গৰীবদাস চাহেবজী গাঁও চুৰাণী জিলা জজ্জৰ, যাক পৰমাত্মাই আহি লগ কৰিছিলে। কি কয় গৰীবদাস চাহেবজীয়ে? আকৌ কৈছে যে सर्व कला सतगुरु साहेब की, या दुनिया दा जीवन झूठा भूल गए मर जाने नू, और सर्व कला सतगुरु साहेब की हरियाए हरियाणे नू। সেই পৰমাত্মা হাৰিয়ানাত আহিছিলে গৰীবদাস চাহেবজী ২৮০ বছৰ আগত, চন ১৭২৭ত, প্ৰায় ৩০০ বছৰ হৈ গ'ল, ৩০০ বছৰৰো বেছি হৈ গ'ল। চন ১৭২৭ত পৰমাত্মা আহিছিলে, আৰু চন ১৮৬৬ত নহয়, চন ১৯৬৬ত হাৰিয়ানা আৰু পাঞ্জাৱ বেলেগ হ'ল। যেতিয়া হাৰিয়ানাৰ চহৰৰ নাম পৰিছিল হাৰিয়ানা প্ৰদেশ, তাৰ পৰাও কিমান বৰ্ষ আগতে, ১৫০ বৰ্ষ আগতে পৰমাত্মাই লিখি দিছিলে যে গৰীবদাস চাহেব হৰি আহিব হাৰিয়ানাত। তেওঁৰ বচনত এই হাৰিয়ানা ক্ষেত্ৰ আজি হ'ল, যাতে আমি এই পৰমাত্মাৰ বাণীক বুজাব পাৰোঁ। যদি এই বাণী ২০০ বছৰ আগতে ক'লেহেঁতেন, ১০০ বছৰ আগতে বা ৫০ বছৰ আগতে ক'লেহেঁতেন, তেতিয়া হাৰিয়ানাৰটো উল্লেখেই নাছিলে। তেতিয়া এই হাৰিয়ানা বনাই দিলে আৰু আমাক এই বাণী মনত পেলাই দিলে যে হৰি আহিল হাৰিয়ানাত। তেখেতে জানিছিলে যে মালিকক এই বাণীৰ ক'ত আৱশ্যকতা পৰিব, কোন সময়ত। গৰীবদাস চাহেবজীয়ে পৰমাত্মাক পাইছে আৰু কৈছে যে হাৰিয়ানাত আহি আত্মীয়বোৰক লগ কৰে, আৰু বেদে কৈছে যে ভাল আত্মাবোৰক আহি লগ কৰে। মনুষ্য সদৃশ হৈ পৰমাত্মা গৰীবদাস চাহেবজীয়ে কৈছে कि हमरे ही हुनियार है हमरा सिरजनहार, আমাৰ দৰে ৰূপ, মনুষ্যৰ দৰে ৰূপ, মনুষ্য সদৃশ ৰূপ। আৰু বেদে কয় যে এওঁ নৰ আকাৰ হয়, মনুষ্য সদৃশ হয়। আপোনালোকক দেখুৱাম কোন কোন বেদত, আৰু আপোনালোকক এতিয়া দেখুৱাম ঋগ্বেদ মণ্ডল নম্বৰ ৭ সুপ্ত নম্বৰ ১১ মন্ত্ৰ নম্বৰ ৩ত লিখা আছে যে মানৱিক অগ্নে, অগ্নে মানে পৰমেশ্বৰ,
মনুষ্যৰ সমান পৰমাত্মা। ঋগ্বেদ মণ্ডল নম্বৰ 7 সূক্ত 2 মন্ত্ৰ 3 লিখা আছে যে মনুষ্যক অগ্নি মনোনা, হে মানৱৰ সমান ভগৱান, মানৱৰ দৰে, মানৱৰ সদৃশ, হে মানৱৰ দৰে ভগৱান মনোনা। মনোনা মানে অৰ্থাৎ একেদৰেই এজন বিদ্বান পুৰুষৰ দৰে আপুনি আহে আৰু জ্ঞানৰ ভাণ্ডাৰ খুলি দিয়ে। ঋগ্বেদৰ মন্ত্ৰ নম্বৰ 1 সূক্ত 44 মন্ত্ৰ নম্বৰ 11 মনুষ্যত দেৱ, দেৱ মানে পৰমেশ্বৰ, হে মনুষ্যৰ সমান ভগৱান। ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত 31 মন্ত্ৰ 17 মনুষ্যত অগ্নি, মনুষ্যৰ দৰে ভগৱান। ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত 40 মন্ত্ৰ 13 লিখা আছে যে মনুষ্যৱত শম্ভু, অৰ্থাৎ মনুষ্যৰ সমান কল্যাণকাৰী পৰমাত্মা। শম্ভু মানে ভগৱান। ঋগ্বেদ মণ্ডল নম্বৰ 8 সূক্ত 18 মন্ত্ৰ নম্বৰ 21 নৰৱত বৰ্ণ, নৰৱত, হে মনুষ্যৰ দৰে ভগৱান। ঋগ্বেদ মণ্ডল নম্বৰ 8 সূক্ত নম্বৰ 43 মন্ত্ৰ নম্বৰ 13 লিখা আছে মনুষ্যৱত অগ্নি। ঋগ্বেদ মণ্ডল নম্বৰ 8 সূক্ত 43 মন্ত্ৰ 27 মনুষ্যৱত অগ্নিৰ, অৰ্থাৎ পৰমাত্মা, তেজময়যুক্ত পৰমাত্মা। এই সকলোতে লিখা আছে যে মনুষ্য সদৃশ পৰমাত্মা। এতিয়া আপোনালোকক দেখুৱাই আছো। ঋগ্বেদ মণ্ডল নম্বৰ 1 অনুবাদ মহৰ্ষি দয়ানন্দই কৰি ৰাখিছে আৰু তেওঁ চেষ্টা কৰিছে যে একো বিঘিনি নাহে আৰু ইয়াক শেষ কৰি দিওঁ যাতে কোনেও পঢ়িব নোৱাৰে। পৰমাত্মা মনুষ্য সদৃশ সমতুল্য বুলি লিখা আছে। প্ৰথমতে ইয়াকে দেখুৱাওঁ। ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 31 মন্ত্ৰ নম্বৰ 17 লিখা আছে। এয়া চাব, এয়া প্ৰথম মণ্ডল হয়। মহৰ্ষি দয়ানন্দজীৰ অনুবাদ আছে। প্ৰকাশক হৈছে সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা 3-5 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। আৰু এয়া মুদ্ৰক হৈছে সম্ৰাট প্ৰিণ্টাৰ্ছ ও বাইণ্ডাৰ্ছ 1606 পটৌডি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। মুদ্ৰক সলনি হৈ গ'ল আগৰটোৰ পৰা। এয়া চাব, এয়া হৈছে ঋগ্বেদ মণ্ডল নম্বৰ 1 আৰু সূক্ত 31 আৰু মন্ত্ৰ নম্বৰ 17। এয়া 17। ইয়াত কি লিখা আছে যে মনুষ্যৱত অগ্নি। ইয়াৰ অনুবাদ এতিয়া ক'ত লিখা আছে এয়া চাব, মনুষ্যৱত। ইয়াৰ অনুবাদ কি কৰিছে মহৰ্ষি দয়ানন্দজীয়ে, মনুষ্যৱত। আৰু অগ্নিক তেখেতে বেলেগ ঠাইত লিখি দিলে অগ্নি, অগ্নি ইয়াত লিখি দিলে আৰু মনুষ্যৱত তেওঁ আগতে লিখি দিলে অগ্নি। আৰু তেওঁ ইয়াত লিখিছে যে পবিত্ৰ অংগীৰ, অৰ্থাৎ প্ৰাণৰ সমান ধাৰণ কৰা অংগীৰ। অংগীৰ মানেও পৰমেশ্বৰেই হয়। ইয়াত লিখিব লাগিছিল মনুষ্যৱত অগ্নি, অংগীৰেহে, অংগীৰস্যত অংগীৰে হয়। য়য়াতিৱত সদনে পূৰ্বম সূচে। আৰু ইয়াৰ অৰ্থ চাওঁ এতিয়া, হে পবিত্ৰ, প্ৰাণৰ সমান ধাৰণ কৰা, যেনে প্ৰাণীৰ দৰে আপুনি আহে পৰমেশ্বৰ। ইয়াত লিখিছে যে সৰ্ববিদ্যাৰ পৰা সৰ্বজ্ঞ, বিস্তৃত সভাধ্যক্ষ। ইয়াৰ পৰা ভগৱানৰ নাম মুচি দিলে সভাধ্যক্ষ বুলি লিখি দিলে। আগত চাব, আপুনি মনুষ্যৰ, মনুষ্যৱত, মনুষ্যৰ অহা যোৱাৰ সমান। ইয়াত লিখিব লাগিছিল মনুষ্যৰ সমান, মনুষ্যৱত। মনুষ্যৰ সমান সাধাৰণ মানুহে পঢ়িব পাৰে য'ত। মনুষ্যৰ সমান, মনুষ্যৰ সমান বা শৰীৰৰ। বাৰ কি অৰ্থ হয়? অথবা। বাৰ অৰ্থ হৈছে অথবা। অথবাৰ অৰ্থ কণ্টিনিউ হ'ব লাগে ইয়াত। শৰীৰ ব্যাপক প্ৰাণবায়ুৰ সদৃশ, ৰাজ্য কৰ্ম ব্যাপক পুৰুষৰ সমতুল্য, মানে আপুনি এটা সাধাৰণ মানুহৰ দৰে। অথবা য়য়াতিৱত, যেনেকুৱা পুৰুষৰ যজ্ঞৰ লগত কামনা সিদ্ধি কৰাই আৰু কৰে, সেই উত্তম প্ৰতিষ্ঠা বিদ্যান বিদ্যা দিওতা হয়। ইয়াৰ কোনো আগগুৰি নাই, আপুনি অনুবাদতেই চাই লওক। ইয়াৰ অৰ্থ হৈছে আপুনি এজন সাধাৰণ মনুষ্যৰ দৰে। আৰু যেনেকৈ জনসাধাৰণে নিজৰ হাতেৰে কাৰ্যকৰ্ম কৰে, নিজৰ কাৰ্যকৰ্ম কৰে, ঠিক তেনেদৰেই আপুনি আহে। আকৌ আগৰ দৰেই আপুনি উভতি আহক। আপুনি আমাক জ্ঞান দিয়ক, আপুনি আকৌ উভতি আহক। পুণ্যাত্মাসকল, এই সত্য এতিয়া আপোনাৰ আগলৈ আহিব আৰু আকৌ আপুনি অবাক হৈ যাব যে হে ভগৱান, কওক এনেও এনে মহৰ্ষি থাকে,
যিয়ে জ্ঞান বুজোৱা নাই উদ্ৰেক কৰিছে। এয়া চাব আৰু কলাবাজি দেখুৱাম মহৰ্ষি দয়ানন্দজীৰ কেনেকৈ ভেটা বান্ধি থৈছে অনুবাদৰ। এয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 1 সুপ্ত 44 মহৰ্ষি দয়ানন্দৰ অনুবাদ হয়, মন্ত্ৰ নম্বৰ 11। ইয়াত কি লিখা আছে? মনুষ্যৱত দেৱ, মনুষ্যৱত দেৱ, মনুষ্যৱত দেৱ, ইয়াত লিখা আছে। চাওক, দেৱ এটা শব্দ, এটা সেন্টেন্স হয় সম্পূৰ্ণ, আৰু এই মনুষ্যৱত দেৱক সম্পূৰ্ণ অনুবাদত ল'ব লাগে। তেখেতে কি ল'লে? একেবাৰে প্ৰথমতে ল'লে এয়া দেৱ, আৰু মনুষ্যৱত ল'লে একেবাৰে শেষত। এয়া উদ্ৰেক কৰাৰ কি ভাল উপায়। হে দেৱ দিব্য, হে দিব্য বিধান সম্পন্ন অগ্নি অৰ্থাৎ ভৌতিক অগ্নি সদৃশ উত্তম পদাৰ্থ সম্পাদন কৰোতা মেধাৱী বিদ্যান আমি। এয়া কোনো অৰ্থ হ'ল? অগ্নি মানে লিখি দিয়া হ'লে হয় হে পৰমাত্মা। ইয়াত 20 ঠাইত লিখি ৰাখিছে। ঋগ্বেদৰ মণ্ডল নম্বৰ 1 সুক্ত নম্বৰ 96 দেখুৱাম। ইয়াত কিমান বাৰ লিখি ৰাখিছে অগ্নি মানে পৰমেশ্বৰ, অগ্নি মানে পৰমেশ্বৰ। এয়া চাওক, কিয়নো তাত ভগৱানৰ বিৰাজমানৰ কথা উল্লেখ নাই, মনুষ্যৱত নাছিল তাত। ঋগ্বেদ মণ্ডল নম্বৰ 1 সুক্ত 96 মন্ত্ৰ 1 পৰা 9টা মন্ত্ৰ আছে ইয়াত, আৰু 9টাৰ 8টাতেই অগ্নি আছে। অগ্নি মানে সকলোতে পৰমেশ্বৰ লিখা আছে। পৰমেশ্বৰ অৰ্থাৎ ভৌতিক অগ্নি, পৰমেশ্বৰ লিখা আছে প্ৰথম মন্ত্ৰত। ঋগ্বেদ মণ্ডল নম্বৰ 1 সুক্ত নম্বৰ 96 লিখা আছে, দয়ানন্দৰ অনুবাদ। ইয়াৰ মন্ত্ৰ নম্বৰ 1 লিখা আছে অগ্নি শব্দ, অগ্নি অৰ্থাৎ পৰমেশ্বৰ। আৰু দ্বিতীয়ত এয়া চাওক, অগ্নি অৰ্থাৎ পৰমেশ্বৰ এয়া। আৰু তৃতীয়ত 1:96 এয়া তৃতীয় মন্ত্ৰ। ইয়াত অগ্নি মানে জগদীশ্বৰ লিখা আছে। এতিয়া চতুৰ্থৰ অগ্নি মানে জগদীশ্বৰ। আৰু পঞ্চমত এয়া সিয়াই চলি আছে, ঋগ্বেদ মণ্ডল নম্বৰ 1 সুক্ত নম্বৰ 96। আৰু এয়া পঞ্চমত অগ্নি, অগ্নি মানে পৰমেশ্বৰক। আৰু ষষ্ঠত এয়া ষষ্ঠ হয়, আগত চাওক, এয়া ষষ্ঠ, এয়া অগ্নি মানে পৰমেশ্বৰক। এয়া সপ্তমত অগ্নি মানে পৰমেশ্বৰক। অষ্টমত অগ্নি শব্দ নাই। এয়া নৱমত চাওক, নৱমত এয়া আগৰখিনি চলি আছে। এতিয়া নাভাবিব যে মই বেলেগ দেখুৱাই আছোঁ। 96 চলি আছিলে, এতিয়া 97 আৰম্ভ হৈছে। সেইকাৰণে ইয়াত 97 লিখা আছে, 96 এৰি থৈ আহিছোঁ। 1:96 এয়া আহি আছে নৱম মন্ত্ৰ। ইয়াত লিখা আছে অগ্নি, অগ্নি মানে পৰমেশ্বৰ, সমস্ত মংগল প্ৰকট কৰা পৰমেশ্বৰ। অগ্নি অৰ্থাৎ পৰমেশ্বৰ। আকৌ ইয়াৰ বিজুলী পৰিলে যে ইয়াত অগ্নি অৰ্থাৎ পৰমেশ্বৰ লিখি দি সাকাৰ সিদ্ধি কৰালে, মনুষ্যৰ দৰে লিখি ৰাখিছে। ঋগ্বেদ মণ্ডল নম্বৰ 1 সুক্ত 44ত 44 মন্ত্ৰ নম্বৰ 11ত লিখা আছে যে মনুষ্যৱত দেৱ, দেৱ মানে পৰমেশ্বৰ লিখিব লাগিছিলে। আপুনি মনুষ্যৱত হয়, মনুষ্য সদৃশ হয়, এইটো লিখিব লাগিছিলে। এতিয়া ইয়াত দেৱ লিখিব লাগিছিলে, এই দেৱ ওপৰলৈ লৈ গ'ল, ইয়াৰ পৰা তালৈ লৈ গ'ল, আৰু সিফালৰ পৰা এইফাললৈ লৈ আহিলে। এয়া কোনো কথা হ'ল? এতিয়া কোনো দোহা বা শ্লোক এটা লাইনত আছে, এটা বাক্যত আছে, ইয়াৰ অনুবাদটো এটা বাক্যতেই হ'ব লাগে। ইয়াৰ কথা তাত থাকিব নোৱাৰে, আৰু তাৰ কথা ইয়ালৈ আনিব নোৱাৰে। ইয়াৰ পৰা তালৈ কেনেকৈ নিব পাৰে? এইটো সম্পূৰ্ণ অজ্ঞান কাম কৰিছে। এয়া মনুষ্যৱতক ইয়াত লিখি দিছে। এয়া ইয়াত স্বভাৱেৰে লিখিছে মেধাৱী। এয়া ভৌতিক অগ্নি লিখি দিলে, অগ্নিৰ ভৌতিক অগ্নিৰ সদৃশ লিখিলে। ইয়াত লিখিব লাগিছিলে হে পৰমেশ্বৰ এই মনুষ্যৱত। এয়া ইয়াত লিখিব লাগিছিলে আপুনি য'ত ধাৰ্মিক অনুষ্ঠানৰ জ্ঞান দিবৰ বাবে সাধনা কৰিবলৈ পৰমাত্মা আপুনি, পৰমেশ্বৰ আপুনি আহে, গুৰুৰ ৰূপত আহে, আপুনি উদাৰ ৰূপত, ঋতজম ৰূপত আহে। আপুনি মনুষ্যৱত হয়, মনুষ্য সদৃশ হয়। আপোনাৰ বুদ্ধিৰে আপুনি সকলোৰে বুদ্ধিক প্ৰেৰিত কৰে। আৰু এয়া চাওক, ইয়াত লিখি দিলে মনুষ্যৱত, ইয়াত লিখি দিছে, আৰু এয়া চাওক দেৱ ইয়াত সুমুৱাই ৰাখিছে। এয়া কি অনুবাদ হ'ল? এয়া তুমি গজ হৈছা, মহৰ্ষিয়ে কয়। এনেকুৱা বহুত প্ৰমাণ আছে, কিন্তু কোৱা আছে বুদ্ধিমানৰ বাবে সংকেতেই বহুত। তেওঁলোকৰ বাবে পৰমাত্মাই কৈছিলে मोती मुक्ता दर्शत नाही ये जग है सब अंधरे
दिक्कत के तो नैन चश्म इनके फेरा मोतिया बेंद्रे তেওঁলোকৰ চকুত চানি পৰি আছিলে তেওঁলোক অজ্ঞানী আছিলে আৰু তেওঁলোকক ৰাইজে ভাবিছিলে মহান পণ্ডিত আজিৰ পৰা 600 বছৰ আগতে পৰমাত্মাই তত্ত্বজ্ঞানক কৈছিলে এনেকুৱা অজ্ঞানী লোক মণ্ডলেশ্বৰসকলে ঋষি মহৰ্ষিসকলে এই নকলিসকলে পৰমাত্মাৰ এই জ্ঞানক আমাৰ ওচৰলৈ আহিবলৈ নিদিলে কেৱল এইটো কৈ যে কবিৰ যি হয় পৰমেশ্বৰ কবিৰজীৰ বিষয়ে কৈছিলে যে কবিৰটো অশিক্ষিত তেওঁ কি জানে বেদ আৰু পুৰাণ আৰু গীতাৰ বিষয়ে এওঁলোকে মিছা কথা কয় এওঁ কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয় তেওঁলোকৰ জন্ম মৃত্যু এওঁলোক মিছলীয়া এওঁলোকৰ কথা নুশুনিব আৰু বেদত পৰমাত্মাই কৈছিলে যে কবিৰ চাহেবে কৈছিলে যে বেদ মোৰ ভেদ হয় এই চাৰিও বেদে মোৰ গুণগান কৰে কিন্তু সেই সময়ত আমি ভগৱানৰ বাণীত আমি বিশ্বাস কৰা নাছিলো কিয়নো আমি সেই অজ্ঞানীসকলক মহৰ্ষি বুলি গণ্য কৰিছিলো এতিয়া এই মহৰ্ষিসকলৰ যিসকল নকলি আছিল এতিয়া এওঁলোকৰ ওপৰৰ আৱৰণ খুলি দেখুৱাই দিয়া হ'ল যেনেকৈ এটা গাধৰ ওপৰত সিংহৰ ছাল লগাই ৰাখিছিল কুমাৰে আৰু সিংহৰ ছালখন গাধক পিন্ধাই ৰাতি পথাৰত এৰি দিয়া হৈছিল আৰু সি চাৰিওফালৰ বুটমাহ ঘেঁহু আৰু অন্য খেতিসমূহ খাইছিলে আৰু ৰখীয়াসকলে ভয়তে পলাই গৈছিলে যে সিংহ আহিছে এজন কুমাৰে এই বিষয়ে জানিব পাৰিলে যে ৰাতি এই অৰণ্যখনলৈ সিংহ আহে আৰু শস্যবোৰ খায় কিন্তু কুমাৰজন চতুৰ আছিল সি ভাবিলে সিংহই শস্য নাখায় এয়া কোনো বেলেগ চক্ৰান্তহে গতিকে সি ভাবিলে কুমাৰে কিবা খেলিমেলি কৰি ৰাখিছে নিজৰ গাধক মজবুত শক্তিশালী বনাবলৈ শস্য খুৱাইছে তেতিয়া সি গাঁওবাসীক ক'লে যে তোমালোকে ভয় নকৰিবা মোৰ লগত আহা মই লৈ যাম চাওঁচোন এয়া সিংহ হয়নে নহয় তেতিয়া সি নিজৰ 2-4টা গাধ লৈ গৈ অৰণ্যৰ আনটো পাৰে এৰি দিছিলে তাৰপিছত দূৰৰ পৰা দেখা গৈছিলে যে সৌটো সিংহ আহিছে আৰু আহি এই খেতি শস্য খাবলৈ ধৰিলে ৰখীয়াসকলটো গছত বগাই উঠি গ'ল কুমাৰে কৈছিলে যে আপোনালোক সকলো গছত উঠক আৰু সকলো গছত উঠি গ'ল অলপ সময়ৰ পিছত কুমাৰৰ সেই 4-5টা গাধ সিহঁতে নিজৰ মাত মাতিবলৈ ধৰিলে হৌ হৌ আৰু সিফালৰ পৰা সিংহই মাতিলে হৌ হৌ এনেকুৱা হ'বলৈ ধৰিলে আৰু যেতিয়া গম পালে তেতিয়া ক'লে যে সিংহৰ মুখত গাধৰ মাত ওলাইছে ওপৰৰ আৱৰণৰ পৰা নহয় এওঁলোক শিক্ষিত আছিলে নে অশিক্ষিত এওঁলোকৰ জ্ঞানৰ পৰাহে জানিছিল এতিয়া সিংহইটো আগৰ পৰাই চিঞৰি আছিলে কবিৰ পৰমেশ্বৰ আৰু যিসকলক আমি সিংহ বুলি ভাবিছিলো তেওঁলোকেতো গাধৰ ওপৰত সিংহৰ ছালহে লগাই ৰাখিছিলে পৰমাত্মাই কয় যে खरना हुआ केहरी कब हो सिंह की खाल उड़ाए সিংহৰ ছাল পিন্ধিলেই গাধ সিংহ হ'ব নোৱাৰে কেৱল ওপৰৰ ছালখনহে সলনি কৰিছিলে কোনোবা মহৰ্ষি সাজি বহিলে কোনোবা সন্ত হৈ গ'ল মণ্ডলেশ্বৰৰ তিলক লগাই ল'লে কিন্তু সন্ত হ'ব নোৱাৰে সন্ত জ্ঞানৰ পৰা হয় আৰু তেওঁ কবিৰ পৰমেশ্বৰ আছিলে তেওঁ পূৰ্ণ ব্ৰহ্ম সৰ্বশক্তিমান সৰ্বব্ৰহ্মাণ্ডৰ এইজন সেইজনেই পৰমাত্মা हम सुल्तानी नानक तारे दादू को उपदेश दिया जात दुल्हा भेद नहीं पाया वो काशी माए कबीर होया वो धानक रूप रहा करतार बोलो सतगुरुदेव जय हो পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টি ৰচয়িতা কবিৰ পৰমেশ্বৰজীৰ অসীম কৃপাৰে আপোনালোক পুণ্যাত্মাসকলৰ সৎসংগ শুনাৰ সুযোগ প্ৰাপ্ত হৈছে আৰু আটাইতকৈ ভাল ভাগ্য আপোনালোকৰ হয় যে আপোনালোকক পৰমাত্মাই শৰণত লৈছে আপুনি কিমান পুণ্যাত্মা এয়া স্বয়ং আপোনাৰ জ্ঞাত নহয় আপোনাৰ পুণ্যৰ আপোনাৰ শুভ কৰ্মৰ বিষয়ে যি এই দাসে জানে এয়া আপুনি নাজানে কিয়নো এই দাস পৰমাত্মাৰ বিধানেৰে কিছু পৰিচিত হৈছে পৰমেশ্বৰে নিজৰ মহিমা নিজেই কৈছে যেতিয়ালৈকে আমি পৰমেশ্বৰে দিয়া জ্ঞান লাভ কৰা নাছিলো যিকোনো সন্ত কোনো গুৰুৱে
যিকোনো ধৰণৰ কথা কৈছিলে, যিকোনো জ্ঞান শুনাইছিলে আমি ভাল পাইছিলোঁ। যেতিয়াৰ পৰা পৰমেশ্বৰৰ তত্ত্বজ্ঞানৰূপী এই টৰ্চৰ প্ৰকাশ আমি পাইছিলোঁ, তাৰপিছত ইয়াৰ পোহৰৰ ফলত আমি জানিব পাৰিলোঁ যে এইবোৰ অযথা কথা কৈছিলে। তেন্তে পৰমেশ্বৰৰ এই জ্ঞানৰ পৰা আমি বুজিব পাৰিছোঁ যে স্বয়ং পৰমেশ্বৰে আহি ক'লে, लखबर सूरा जूझ ही लखबर सावत दे, लखबर यति जहान में तब की तो सतगुरु शरणाली। ইয়াৰ লগতে আৰু কয় ভগৱানে कि गोरख से ज्ञानी गणे और सुख दे जति जहान, सीता सी बहु भारिया संत दूर स्थान। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? ছাৰ মোৰ নাম ব্ৰিজেশ চৌহান। ছাৰ ক'ৰ পৰা আহিছে আপুনি? হয়, মই উত্তৰ প্ৰদেশ দিৱাৰিয়া ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। সন্ত ৰামপাল দেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? হয়, মই 24/6/2010 পৰা জড়িত হৈছোঁ। ছাৰ সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰে ভক্তি কৰিছিলোঁ। ছাৰ আপুনি কৈছে যে আপুনি দেৱী দেৱতাৰ ভক্তি কৰিছিলে, তেন্তে সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে আপুনি? ছাৰ এনেকুৱা কাৰণ যে মই 2009ত পাছপৰ্ট বনাইছিলোঁ আৰু মই যাবলগীয়া আছিল চৌদিত, আৰু তাত মোৰ মেডিকেল ৰিপৰ্ট HIV পজিটিভ আহিল। যদি সকলো দেৱী দেৱতাৰে ভক্তি কৰাৰ পিছতো মোৰ এনেকুৱা ভয়ানক বেমাৰ হ'ব পাৰে, তেন্তে সেই দেৱী দেৱতাসকলৰ ভক্তি কৰি একো লাভেই নাই। সেইকাৰণে মই সন্ত ৰামপাল দেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ কি বেমাৰ হৈ গৈছিলে আপোনাৰ? ছাৰ চৌদি আৰব যাবৰ কাৰণে যেতিয়া মই মোৰ এই পাছপৰ্টৰ কাৰণে এপ্লাই কৰিলোঁ, ট্ৰেডৱেল নামৰ এটা অফিচ আছে বম্বেত, তাত ইণ্টাৰভিউ আদিতো মোৰ চব পাছেই হৈ গৈছিলোঁ, কিন্তু যেতিয়া মেডিকেল ৰিপৰ্ট আহিল অফিচলৈ যেতিয়া মই গ'লোঁ, তাতে চাকিনা নামৰ এগৰাকী মেডাম আছিল। তেতিয়া তেওঁক যেতিয়া মই সুধিলোঁ, তেওঁ ক'লে, চৌহানজী আপোনাৰতো বহুত পজিটিভ ৰিপৰ্ট আহি গ'ল যে আপোনাৰতো AIDS আছে। মই তাত একেবাৰে স্তম্ভিত হৈ গ'লোঁ। মই ক'লোঁ যে মেডাম এইবোৰ আপুনি কি কৈছে, আপুনি ধেমালি কৰি আছে নেকি? ক'লে যে এয়া ধেমালি নহয়, এয়া সত্য যে আপোনাৰ AIDS হৈছে, আপোনাক পঠাব নোৱাৰোঁ। সেই কোম্পানীটো ইমানলৈকে সাজু হৈছিলে যেতিয়া মই কৈছিলোঁ যে মোৰ ওচৰত পইচা নাই, পে'মেণ্ট কৰিব নোৱাৰোঁ তালৈ যোৱাৰ বাবে, তেতিয়া কৈছিল যে একো কথা নাই, আপুনি তালৈকে বলক, আপোনাৰ পে'মেণ্ট ছেটেল কৰি ল'ম। কিন্তু যেতিয়া এই ৰিপৰ্ট আহিল HIVৰ, মইতো একেবাৰে স্তম্ভিত হৈ গৈছিলোঁ আৰু আগত পিছত একো দেখা পোৱা নাছিলোঁ। মই কি কৰোঁ কি নকৰোঁ, মইতো একেবাৰে এনেকুৱা হৈছিলোঁ। আকৌ তাত এজন ফাৰুক নামৰ আছিলে, তেওঁ ক'লে যে একো কথা নাই, তুমি গুচি যোৱা চৌদিলৈ, আকৌ দেখা যাব তাত যোৱাৰ পিছত। সেই যি চাকিনা মেডাম আছিলে অফিচত কাম কৰা, তেওঁ ক'লে যে চৌহানজী আপুনি এনেকুৱা মিছা কথা কৈ নাযাব, আপোনাৰ পইচা তাত একেবাৰে ডুবি যাব, তালৈ নাযাব। মই বোলো ঠিক আছে মেডাম, কিন্তু যেতিয়া তাৰ পৰা মই আকৌ নাচিক আহিলোঁ, 2-4 জেগাত আৰু ৰিপৰ্ট কৰিলোঁ, তেতিয়া সকলো জেগাত মই সেয়াই দেখা পালোঁ, HIV/AIDS-ৰ। সন্ত ৰামপাল দেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে আপুনি? এজন মনোজ নামৰ ভগত আছিলে, তেওঁ মোৰ ওচৰত কাম কৰি আছিল। মই তেওঁক এই কথাখিনি কৈছিলোঁ যে ভাই মনোজ, মোৰতো এনেকুৱা বেমাৰ হৈ গৈছে। তেতিয়া তেওঁ ক'লে, তেওঁ হাঁহিব ধৰিলে আৰু ক'লে যে ভগতজী, দাদা আপোনাৰ ইমান ভয়ানক বেমাৰ হৈ গৈছে? মই ক'লোঁ হয়, মোৰ ওচৰত সকলো ৰিপৰ্ট আছে। ক'লে যে একো কথা নাই, আপুনি বৰবালা আশ্ৰমলৈ বলক, তাত ৰামপাল নামৰ এগৰাকী সন্ত আছে, যদি তাৰ পৰা আপুনি নাম দীক্ষা লৈ ভক্তি কৰে তেন্তে আপোনাৰ কল্যাণ হ'ব পাৰে। মই পিছত ক'লোঁ যে ভাই ইয়াৰতো একো ঔষধে নাই, সমগ্ৰ বিশ্বতে একো ঔষধ নাই, মইতো একেবাৰে ভাগি গ'লোঁ, মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে, সিহঁতৰ এতিয়া কি হ'ব? মোৰ ঘৰৰ মানুহে এনেইতো কৈয়ে আছিলে যে মই মাদক দ্ৰব্য পান কৰোঁ এনেকুৱা। তেতিয়া তেওঁ কি কৈ আছিলে যে ভাই
ই যদি মৰি যায় ইয়াৰ ল'ৰা ছোৱালীৰ দ্বাৰা ই ভিক্ষা খোজাব বাতি লৈ। এতিয়া ল'ৰা ছোৱালীৰো হাহাকাৰ, ইপিনে এইডছৰ কোনো চিকিৎসা নাই। তেতিয়া মনোজে ক'লে যে ব'লা তালৈ। তেতিয়া মই ক'লোঁ নাই নাই মই নোৱাৰোঁ, কাৰণ এই মদ আদি এইবিলাক বস্তু মই এৰিব নোৱাৰোঁ। মৰিবলৈ একো ভয় নাই, কিন্তু আকৌ ল'ৰা ছোৱালীৰো চিন্তা আহে যে মই মৰিলে সিহঁত ক'লৈ যাব। এনেকুৱা ভাবি মই গ'লোঁ বৰবালালৈ। ছাৰ, আপুনি যিহেতু ক'লে আপোনাৰ HIV/AIDS আছিলে, ছাৰ এই বেমাৰটোৰ বিষয়ে আপুনি যি কৈ আছে, ছাৰ ইয়াৰ পৰীক্ষা আপুনি ক'ত কৰাইছিলে? হয় ছাৰ, ইয়াৰ বিষয়ে যেতিয়া মই বম্বেত মেডিকেল কৰাইছিলোঁ তাৰ পৰা মই গম পাইছিলোঁ। তাৰপিছত নাছিকত 2-3 জেগাত প্ৰাইভেট হস্পিটেলত চেক কৰালোঁ, তাৰ পৰাও একে ৰিপৰ্ট আহিল। আকৌ মই চিভিললৈ গৈও টেষ্ট কৰালোঁ, তাতেও সেই একে ৰিপৰ্টে ওলাল। তাৰপিছত মোৰ ঔষধ, চিভিলৰ এয়া ট্ৰিটমেণ্ট আছিল, মই এইবোৰ ঔষধ খাইছিলোঁ। আৰু এতিয়া মই যেতিয়াৰ পৰা সন্ত ৰামপাল দেৱৰ পৰা নাম উপদেশ লৈছোঁ, সাধনা কৰোঁতে কৰোঁতে মোৰ যি এয়া HIV/AIDS আছিল সেয়া একেবাৰে ঠিক হৈ গৈছে। মোৰ এতিয়া একো অসুবিধা নাই। ছাৰ, কি আহিছে ৰিপৰ্টত? এবাৰ দেখাব। এয়া মোৰ HIV টেষ্ট আছিলে। HIV-1 আৰু HIV-2 দুয়োটাই নিগেটিভ দেখাইছে। ছাৰ, আপোনাক কোনজন ডক্টৰে ক'লে যে আপোনাৰ HIV/AIDS পজিটিভ? এয়া সকলো জেগাতে, বম্বে যি জেগা আছে তাতেও আৰু এই চিভিলতো। কোনখন চিভিল হস্পিটেলত আপুনি দেখুৱাইছিলে? নাছিক চিভিল হস্পিটেলত দেখাইছিলোঁ, আৰু এইবিলাক যি তাত ট্ৰিটমেণ্ট হৈছিলে তাৰে বুক হয় এইখন। ছাৰ, সাধাৰণতে মানুহৰ যেতিয়া বেমাৰ হয় তেতিয়া মেডিকেললৈ যায় আৰু ডক্টৰৰ ওপৰত নিৰ্ভৰশীল হৈ যায় আৰু নিজৰ স্থায়ী চিকিৎসা কৰায়। কিন্তু যেতিয়া আপোনাৰ ডক্টৰৰ পৰা চিকিৎসা নহ'ল আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহে, গতিকে আপুনি এইটো বুজাবলৈ চেষ্টা কৰক যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পাছত কেনেকৈ আপুনি লাভ পালে, কেনেকৈ সুস্থ হ'ল। তাত যেতিয়া আশ্ৰম গৈ পালোঁ, গুৰুদেৱৰ দৰ্শন কৰিবলৈ গ'লোঁ, তেতিয়া মই গুৰুদেৱক ক'লোঁ, সন্ত ৰামপালদেৱ মহাৰাজক ক'লোঁ যে মোৰ এনেকুৱা বেমাৰ আছে, মই দেখোন ভালেই পোৱা নাই, মই কি কৰোঁ। তেতিয়া সন্ত ৰামপালদেৱে ক'লে যে ভাই, পৰমাত্মাই দয়া কৰিব। যেতিয়া সকলো ৰাস্তা বন্ধ হৈ যায় তেতিয়া পৰমাত্মাইহে দয়া কৰে, আৰু এয়া পৰমাত্মাৰে ৰাজসভা হয়। তুমি ভক্তি কৰা, তোমাৰ সকলো ৰোগ আঁতৰি যাব। তেতিয়া সন্ত ৰামপালদেৱে যেতিয়া মোক এই কথাখিনি ক'লে, মোৰ তেতিয়া মনত অলপ শান্তি আহিল। কিন্তু মই শুনি থৈছিলোঁ যে ঈশ্বৰৰ একো চিকিৎসা নাই। তথাপিও মই 1-2 বাৰ অহা যোৱা কৰিলোঁ। এতিয়া যি ৰিপৰ্ট উলিয়াইছোঁ তাত সকলো ক্লিয়াৰ আছে, আৰু মই আজি বহুত সুখী। ছাৰ চাওক, আজি বৰ্তমানৰ যি যুগ, এই কথাবোৰত ইমান সহজে বিশ্বাস কৰিব নোৱাৰিব। মানুহে আপোনাৰ কথাত কেনেকৈ বিশ্বাস কৰিব? আপুনি ৰিপৰ্ট দেখুৱালে, আপুনি ডক্টৰৰ নাম ক'লে, মেডিকেলৰ নাম ক'লে, তথাপিও মানুহে ইয়াৰ ওপৰত বিশ্বাস কৰিব নোৱাৰিব যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছত HIV/AIDS-ৰ দৰে ভয়ানক বেমাৰো ঠিক হ'ব পাৰে। মানুহক আপুনি কেনেকৈ বিশ্বাস দিয়াব? হয় ছাৰ, বিশ্বাস এনেকৈ হ'ব যে যেতিয়া কোনো এজন শেষ পৰ্যায়লৈ আহে তেতিয়া ডক্টৰেও কয় যে এতিয়া ভগৱানেই শেষ ভৰসা, ভগৱানৰ শৰণলৈ যোৱা আৰু ভক্তি কৰা। ভগৱানে যদি কিবা কৰিব পাৰে তেন্তে তেওঁৱেই কৰিব, কাৰণ ডক্টৰেও যেতিয়া উত্তৰ দিয়ে ভগৱানৰ ফালেই পঠিয়ায়। ছাৰ, আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা লাগে নেকি যে যদি আন সন্তৰ পৰাও নাম দীক্ষা ল'লেহেঁতেন তাতেও আপোনাৰ বেমাৰ ভাল হ'লহেঁতেন? নাই, কাৰণ তেওঁলোকৰ ওচৰত কোনো প্ৰমাণেই নাই, আৰু তেওঁলোকে যি সাধনাৰ কথা কয় সেয়া ভুল। আৰু এই যি আমাৰ গুৰু সন্ত ৰামপালদেৱে কয় তাৰ প্ৰতিটো শব্দৰ তেওঁ প্ৰুফ কৰি কয়। সেইকাৰণে সন্ত ৰামপালদেৱ মহাৰাজে যি সাধনাৰ কথা কয় সেয়া 101% সত্য সাধনাৰ কথা কয়, বাকী আন কাৰো ওচৰতে এয়া প্ৰুফ নাই। সেইকাৰণে তেওঁলোকৰ ওচৰত গৈও একো লাভ নাই। ছাৰ, আমি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীসকলৰ লগত কথা পাতোঁ, তেওঁলোকৰ ইণ্টাৰভিউ লওঁ, সকলো শিষ্যই কিবা নহয় কিবা লাভ নিশ্চয় পাইছে, যিবোৰ শুনি যিকোনো মানুহেই আচৰিত হৈ যায়। যেনেকৈ আপুনি ক'লে আপোনাৰ HIV/AIDS পজিটিভ আছিলে, যেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, আপোনাৰ যি HIV/AIDS আছিলে তাত নিগেটিভ ৰিপৰ্ট আহিল, আৰু আজি আপুনি একেবাৰে সুস্থ। ছাৰ, আজি আপোনাৰ পৰা এইটোও জানিব বিচাৰিছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আপোনাৰ আৰু কি কি অভিজ্ঞতা হ'ল? হয় ছাৰ, মোৰতো অনুভৱ বহুত হৈছে। যেতিয়া সন্ত ৰামপালদেৱ আছিলে আশ্ৰমত, তেখেতৰ সৎসংগ চলি আছিল, মই আশ্ৰমলৈ গৈছিলোঁ। হঠাৎ মোৰ পেট ইমান বিষালে যে মই সহ্য কৰিব পৰা নাছিলোঁ। তাত
10 বাৰ উঠো আৰু বাথৰুম যাওঁ, উঠো বহু, মোৰ একেবাৰে ভাল লগা নাছিলে, ইমান বিষ হৈছিল। তাত যেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজে সৎসংগ কৰি আছিল। তাত যেতিয়া মই মনৰ মাজতে প্ৰাৰ্থনা কৰিলোঁ, মই ক'লোঁ যে পৰমাত্মা আপোনাৰ চৰণলৈ আহিও যদি ইমান দুখী হৈ থাকোঁ, একো লাভ নাই তেন্তে। কেৱল এইখিনিয়ে কয়। মই যেতিয়া বাথৰুম গ'লোঁ তেতিয়া ইমান ডাঙৰ কিবা এটা ওলাল, যিটোক মুঠখাৰা বুলি কয়। নিজে নিজে কাটি ওলাই পৰিল তাত, আৰু মই উঠাই হাতত লৈ দেখিলোঁ, আকৌ থৈ দিলোঁ তাতে। সেয়া লাভ হ'ল মোৰ। বাকী যি বেলেগ কাম ধান্দা আছে সেইবোৰতো বহুত প্ৰফিট হয়। আৰু মই ইমান নাস্তিক আছিলোঁ যে মোৰ আৰু মদ আদি ধৰণৰ এনেকুৱা একো নিচাই বাকী নাছিল যি মই কৰা নাছিলোঁ। আৰু চব কামেই কৰিছিলোঁ মই। ইমান নাস্তিক আছিলোঁ মই, ঘৰৰ পৰা লৈ বাহিৰলৈকে। যাকে নুসুধে কিয়, যি আমাৰ আত্মীয় আছিল তেওঁলোকে ক'ব যে মই ঠিক নহওঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ যোৱাৰ পিছত যেতিয়াৰ পৰাই মই নাম উপদেশ লৈছোঁ তেতিয়াৰ পৰাই মই কোনো নিচা নাই। ছাৰ, এতিয়া আপুনি কি কি নিচা কৰে? কি বস্তুৰ আসক্ত আপুনি? এতিয়াতো মোৰ একো নিচা নাই। এতিয়া মোৰ কেৱল এটাই নিচা আছে, সন্ত ৰামপালদেৱ মহাৰাজে কোৱা যি সাধনা, সেয়াই নিচা, আন একোৰেই নিচা নাই। ছাৰ চাওক, আপুনি যিহেতু ক'লে আপোনাৰ HIV/AIDS আছিলে আৰু সেয়া ঠিক হৈ গ'ল, কিন্তু আমাৰো বিশ্বাস কৰিবলৈ টান হৈছে। যদিও আপোনাৰ ৰিপৰ্ট দেখিছোঁ আৰু গম পাইছোঁ যে আপুনি বাস্তৱত সকাহ পাইছে, আৰু আপোনাৰ যি HIV পজিটিভ আছিল সেয়া নেগেটিভ ৰিপৰ্ট আহিলে। গতিকে আমিও আচৰিত হৈছোঁ এই কথাটো জানি। গতিকে ছাৰ, আপুনি সেইসকল মানুহক কি বাৰ্তা দিব বিচাৰে যিসকল আজিৰ দিনতো লাখ লাখ টকা মেডিকেলত খৰচ কৰি আছে ডক্তৰৰ ওচৰত? গতিকে তেওঁলোকক কি ক'ব বিচাৰে? ছাৰ, মই তেওঁলোকক এয়াই ক'ব বিচাৰোঁ, এয়া যে আদেশটো পৰমাত্মাই দিব। মই এটা ৰিকুৱেষ্টহে কৰিব পাৰিম যে ভাই, যেনেকৈ মই দুখী আছিলোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ অহাৰ পিছত মোৰ চব ঠিক হৈ গ'ল, আপোনালোকো আহক আৰু ভক্তি মাৰ্গত জড়িত হওক সন্ত ৰামপালদেৱৰ লগত, আৰু নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাওক। ছাৰ, যিসকল মানুহে কনফাৰ্ম কৰিব বিচাৰে যে আপোনাৰ বেমাৰ আছিল নে নাছিল, গতিকে আপুনি আপোনাৰ সম্পূৰ্ণ ঠিকনাটো কওক, যাতে মানুহৰ কোনো সন্দেহ নাথাকে। যি HIV/AIDS-ৰ দৰে ভয়ানক বেমাৰ আছিল সেয়া আপোনাৰ ঠিক হৈ গ'ল। ছাৰ, আমি সাধাৰণতে জানো যে এই ধৰণৰ যি বেমাৰ থাকে ইয়াৰ প্ৰকৃততে প্ৰপাৰ চিকিৎসা নাই। এই বেমাৰৰ কাৰণে বহুত মানুহ মৃত্যুমুখত পৰে। গতিকে আপোনাৰ যিটো সম্পূৰ্ণ ঠিকনা সেয়া মানুহক কওক, যাতে তেওঁলোকে আপোনাৰ পৰা কনফাৰ্ম কৰিব পাৰে যে আপোনাৰ যি বেমাৰ আছিলে সেয়া বাস্তৱত ঠিক হৈ গৈছে। হা ছাৰ, মোৰ এড্ৰেছ হ'ল সুয়োগ নিবাস, উত্তম নগৰ, চিৰিকো। মোৰ মোবাইল নম্বৰ হ'ল 9850690053। এয়া মোৰ মোবাইল নম্বৰ। আৰু যদি কোনোবাই মোক ফোন কৰি কনফাৰ্ম হ'ব বিচাৰে হ'ব পাৰে, আৰু মই ডক্তৰৰ লগতো কথা পতাই দিব পাৰোঁ। সকলো কথা তেওঁৰ দ্বাৰা কনফাৰ্ম কৰাব পাৰোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত এই লাভ পাইছে। আজিৰ দিনত যদি কোনোবাই এই লাভ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ল'ব বিচাৰে, তেন্তে তেওঁ কেনেকৈ ল'ব পাৰিব? কাৰণ সন্ত ৰামপালদেৱ মহাৰাজটো জেলত আছে। গতিকে তেওঁলোকে কেনেকৈ নাম পাব যেনেকৈ আপুনি পালে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ বিভিন্ন চেনেলত সৎসংগ আহে। তাত তেওঁলোকৰ ফোন নম্বৰ দিয়া থাকে, আৰু তেওঁলোকক তাৰ পৰা কণ্টেক্ট কৰি খবৰ কৰি আৰু তাৰ পৰা খবৰ ল'ব পাৰে। প্ৰতিখন জিলাত প্ৰতিখন ঠাইতে নামদানৰ স্থল আছে উপলব্ধ। তেওঁলোকে কৈ দিব আৰু তাৰ পৰা আপোনালোকে নামদান প্ৰাপ্ত কৰিব পাৰে। ছাৰ, নাম দীক্ষা লোৱাৰ বাবে কিমান পইচা দিব লাগে? ছাৰ, তাততো এনে এটকাও দিব নালাগে। তাৰ সকলোবোৰ ব্যৱস্থা ফ্ৰী অফ কষ্টে হয়। তাত একো পইচা নিবিচাৰে। আপোনাক বহুত বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।